ফিনলেমৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম আশা কৰোঁ আপোনালোক সকলো ভালে আছে কাইলৈ কি ধৰণে ট্ৰেড কৰিব পাৰিব তাৰে মোৰ কিছুমান পাৰ্চনেল লেভেলছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু নিজৰ পাৰ্চনেল পইণ্ট অফ ভিউ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাকি স্ক্ৰীনত আপোনালোকে সকলো বস্তু আপোনালোকে সাইডত প্লে হৈ থকা দেখিব তাৰ আপোনালোকে নাম্বাৰছখিনি মাৰ্ক কৰি ল'ব পাৰিব সো কাইলৈ যেহেতু মাৰ্কেট বহুত বেছি ভলাটাইল হ'ব মই এটোৱে ৰিকমেণ্ড কৰিম যে কাইলৈ ট্ৰেডিংটো এভয়েড কৰক বিকজ বাজেটৰ ইম্পেক্ট থাকিব মাৰ্কেট হয়তো ভেৰি বিগ গেপ আপ দেখুৱাই মাৰ্কেটৰ মোমেন্টাম দেখুৱাব পাৰে ফৰ আপসাইড দেন আকৌ লাইক ডাউন সাইডৰ কাৰণে ফাষ্ট ফল এটা দিব পাৰে দ্যাট ইজ মাই পাৰ্চনেল পইণ্ট অফ ভিউ বাট বেসড অন লেভেলছ শ্বেয়াৰ কৰিম আৰু পাৰিলে বিগিনাৰ ট্ৰেড এভয়েড কৰক ফৰ টুমৰো ঠিক আছে চলো কোনখিনি লেভেলছ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব 23683 ইয়াৰ পৰা আমি ৰিভাৰ্সেল এটা আমি দেখা পাব পাৰো আৰু এটা ইম্পৰ্টেণ্ট সেলিং জোন এটাও আছে 23623 ঠিক আছে 623 and 683 ইম্পৰ্টেণ্ট সেলিং জোন তাৰ পৰা আমি মাৰ্কেটত সেল অফ দেখা পাব পাৰো আৰু বাইং অপৰচুনিটি কোনটো আহিব যদি মাৰ্কেট আমি বাই দা ডিপস পাও কোনটো ৰেঞ্জত ডিপস পালে 23374 এটো ৰেঞ্জত বা 23317 এই ৰেঞ্জত যদি আমি পাও we can go for a long side based on যদি আমি কিবা bullish pattern ইত্যাদি দেখা পাও that's it in short but try to avoid for tomorrow's market কাইলে মার্কেটৰ কাৰণে আপোনালোকে এভয়েড কৰিবলৈ চেষ্টা কৰক বাকি যদি ক্লিয়াৰিটি অফ দা ট্ৰেন্ড থাকে বা প্ৰিমিয়াম মোমেন্টাম যদি ঠিক থাকে then you can go for it বাকি I am not a financial advisor before taking any trade consult a financial advisor only for education purpose মই নিজৰ পাৰ্সনেল পইণ্ট অফ ভিউ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো বাকি ভিডিওটো দীঘলীয়া নকৰো লগ পাম এটা নতুন ভিডিও সৈতে till then keep trading